Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে এনএছপি স্কলাৰশ্বিপত OTR কাৰণে এপ্লাই বহুতে কৰিছে আৰু বহুতৰে সাধাৰণতে প্ৰবলেম হৈছে যে কিছুসকলৰ OTR হোৱা নাই তেনে ধৰণে আপোনালোকে কমেন্ট যেহেতু কৰিছিল সো আজি আপোনালোকক মই এই ভিডিঅ'টিত আসলতে OTR টো আপোনালোকৰ কিয় হোৱা নাই তাৰ বিষয়ে আপোনালোকক জনাম যেহেতু এটা নটিফিকেশন এনএছপি ফালৰ পৰা আহিছে নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা সেই নটিফিকেশনখন বিশেষকৈ আপোনালোকৰ যে OTR সেই OTR জেনাৰেশনৰ ওপৰতে দিছে আপোনালোকক মই এখিনি দেখুৱাই দিম কি কথা উল্লেখ কৰিছে তাত আপোনালোকে তেতিয়া হয়তো সহজেই OTR টো বনাব পাৰিব আৰু আকৌ এপ্লাই কৰিব পাৰিব সো প্ৰথম কথাটো হৈছে যেটো OTR ৰেজিষ্ট্ৰেচন বা OTR আপোনালোকে জেনাৰেট কৰাৰ লৈ সাধাৰণতে আপোনালোকে বহুতেই ট্ৰাই কৰি আছে যিসকল নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে OTR যেহেতু বনাইছে আৰু যিসকল পুৰণা আছিল তেওঁলোকে OTR বনাই আছে কিন্তু কথাটো হৈছে কি আপোনালোকৰ বহুতৰে সাধাৰণতে OTR যি জেনাৰেচন কৰিছে বা ওয়ান টাইম যি ৰেজিষ্ট্ৰেচন আছিল হেতু জেনাৰেট কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সেই জেনাৰেচন টো হোৱা নাই বা ফেস অথেন্টিকেশন যেতিয়া আপোনালোকে কৰিছে তেতিয়া আপোনালোকে প্ৰবলেম হয়তো পাইছে গতিকে এই ক্ষেত্ৰত সাধাৰণতে আপোনালোকক যেটো আপডেট আহিছে বা যেটো আসলতে এটা নটিফিকেশন জাৰি কৰিছে নেশনেল স্কলাৰশ্বিপ পৰ্টেলৰ ফালৰ পৰা হেতুৰ বিষয়ে সবিশেষ আপোনালোকৰ আগত দেখুৱাই দিম বা আপোনালোকৰ আগত কৈ দিম আপোনালোকে চাব গুটেখিনি কথা আপোনালোকে ইজিলি বুজি পাব সো প্ৰথম কথাটো হৈছে আপোনালোকে যদি চাই এনাউন্সমেন্টৰ পাৰ্টটোত it has been observed that in some cases that student parents legal guardian মই আপোনালোকক এটো পুৰা সম্পূৰ্ণ দেখাই দিছো কি কথানো কৈছে আপোনালোকে গম পাব তেতিয়া ইয়াত আপোনালোকে সগেটো নটিফিকেশন নতুনকৈ আহিছে আৰু ইয়াত আপোনালোকক কৈছে it has been observed in some cases that students parents legal guardians face authentication for generation of OTR is getting failed as they Aadhaar holder have logged the biometrics for authentication in their Aadhaar. In such cases, students, parents, legal guardians are advised to check their biometric lock-unlock status by using mAadhaar mobile app or My Aadhaar web portal before proceeding for face authentication through NSP OTR app. Kindly ensure that the biometric lock-unlock status should be as unlocked for authentication in Aadhaar. To lock or unlock the biometric in Aadhaar, please click on the lock unlock Aadhaar option on my mAadhaar web portal. এতিয়া কথাটো হৈছে যে আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে হেয়া লাগিলে ষ্টুডেন্টৰ হক পেৰেন্টছৰ হক বা লিগ্যাল গাৰ্ডিয়ানৰ হক এই ক্ষেত্ৰত যিসকলৰ OTR ফেইল হৈছে সেই ফেইল হোৱা সকলৰ আধাৰ কাৰ্ডটো আসলতে আপোনালোকে লক কৰি থোৱা আছে বায়োমেট্ৰিক্স আপোনালোকৰ লক হৈ আছে আৰু যদি আপোনালোকে OTR জেনাৰেট কৰিব লগা হয় বা যদি আপোনালোকে OTR জেনাৰেট কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে সেই যি লক হৈ আছে আধাৰ কাৰ্ডটো হেতু আনলক কৰিব লাগিব আৰু তাৰ কৰিবৰ বাবে আপোনালোকে যাব লাগিব mAadhaৰৰ যি ৱেব পৰ্টেল আছে তাত আৰু তাতে আপোনালোকে গুটেই সিস্টেমটো দেখা পাব গুটেইখিনি আপোনালোকে তাত দেখা পাব লক আনলকৰ যেটো পাৰ্ট আছে তাত আপোনালোকে গলে আপোনালোকৰ যিখন আধাৰ কাৰ্ড হেখন আনলক কৰিব পাৰিব ইয়াত আপোনালোকে কেনেকৈ কৰিব তাকো মই আপোনালোকক অলপমান দেখুৱাইও দিম এতিয়া আপোনালোকক যেহেতু প্ৰথমতে যাব লাগিব এটা ৱেবসাইটও দিছে হেতুতে আপোনালোকে গলে হল http://resident.uidi.gov.in এটো পাৰ্ট যেটো আছে আপোনালোকৰ তাতে আপোনালোকে ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সাধাৰণতে যেটো পাৰ্ট আছে ওপেনত ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকে সোমাই যাব যেটো UIDI যেটো অফিশিয়াল ৱেবসাইট আছে তাত আহাৰ লগে দেখিছে আপোনালোকেটো এটো হৈছে আপোনালোকৰ আধাৰ কাৰ্ডৰ অফিশিয়াল যেটো mAadhaar হেতু ইয়াত সকলোকে প্ৰথমতে আপোনালোকে যদি তলত চাই তেতিয়া হলে দেখিছে আপোনালোকে ইয়াত কেইটামান অপচন দেখিছে ডকুমেন্ট আপডেট ডাউনলোড আধাৰ তাৰপিছত ৰিট্ৰাইভ EID আধাৰ নম্বৰ verify email mobile video generator তাৰপিছত আপোনালোকৰ ইয়াত আছে লক আনলক আধাৰ সো যেতিয়া আপোনালোকে প্ৰথমতে আধাৰ কাৰ্ডটো এটা কাম কৰিব পাৰে লক আনলক যেটো আধাৰ আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত ইয়াত বিচাৰিব 16 ডিজিট যেটো VID নম্বৰ আছে হেতু বিচাৰিব বা আধাৰ নম্বৰো আপোনালোকে দিব পাৰে সো আধাৰ নম্বৰটো আপোনালোকে দিয়াৰ লগে লগে সাধাৰণতে আপোনালোকে তাত তিনটা ষ্টেপত আপোনালোকে কৰিব লাগে কেনেকৈ কৰিব প্ৰথম ষ্টেপটো হৈছে আপোনালোকে ইয়াত দিছে ইয়াত লক আনলক আপোনালোকে ক্লিক কৰাৰ লগে লগে 16 ডিজিট আপোনালোকৰ যেটো ভাৰ্চুৱেল ID আছে মানে আধাৰ কাৰ্ডৰ যেটো নম্বৰ আছে হেতু মাৰি দিব তাৰপিছত আপোনালোকৰ ওচৰত এটা নম্বৰ হয়তো যাব আৰু সেই নম্বৰটো আপোনালোকে ক্লিক কৰিব লগতে আপোনালোকে আধাৰ নম্বৰ দিয়াৰ লগে লগে 16 ডিজিট VID নম্বৰ দিব লাগিব তাৰপিছত আপোনালোকে ধুনিয়াকৈ সেই বস্তুটোত লক আনলক যেটো আছে হেতু আনলক আপোনালোকে কৰিব পাৰিব সো এখিনি আপোনালোকে কৰি লব আৰু আপোনালোকে এই কামটো কৰি লোৱাৰ লগে লগে সাধাৰণতে আপোনালোকৰ যেটো আধাৰ কাৰ্ড বা আপোনালোকৰ যেটো OTR জেনাৰেচন হেতু আপোনালোকে ইজিলি কৰিব পাৰিব তাত আপোনালোকে হয়তো ইজিকে গুটেই প্ৰসিডিং খিনি আপোনালোকে কৰিব পাৰিব বা OTR জেনাৰেট কৰি আপোনালোকে এপ্লাইও কৰিব পাৰিব যেহেতু যিসকলে এপ্লাই কৰিব
সকলোকে OTR লাগিব আৰু OTR আপোনালোকে বনাবই লাগিব আপোনালোকে যদি নাজানে OTR কেনেকৈ বনাব লাগে আপোনালোকক মই ইতিমধ্যে ভিডিও বনাই থৈছোঁ আপোনালোকে সেইটো চাই ল'ব আৰু যদি আপোনালোকে ঈশানোদয় OBC স্কলাৰশ্বিপ বা SC স্কলাৰশ্বিপ ST স্কলাৰশ্বিপ এপ্লাই কৰিব নাজানে তেতিয়াহ'লে আপোনালোকক হেতু মোৰ চেনেলত আপোনালোকে পাব আপোনালোকে চাই ল'ব পাৰিব মই ডেসক্ৰিপচনতো গোটেইকেইটাৰ লিংক দি দিম আপোনালোকে OTR কেনেকৈ বনাব তাৰপিছত আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব কেনেকৈ গোটেইখিনি লিংক আপোনালোকে তলত ডেসক্ৰিপচনত পাব আপোনালোকে চাই ল'ব গোটেইখিনি বিষয় আপোনালোকে তাতে পাই যাব সো আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিওটো বিদায় মাগিছোঁ যিমান পাৰে সিমান ভিডিওটো শ্বেয়াৰ কৰি দিয়ক যাতে যিসকলে এই প্ৰবলেমটো পাই আছে তেওঁলোকে যাতে সলভ কৰিব পাৰে সো আজিলৈ মানে